নমস্কাৰ সকলোকে। আজি লৈ আহিছোঁ চয়া চাংকৰ একেবাৰে ইজি আৰু এটা টেষ্টি ৰেচিপি। তাৰ কাৰণে প্ৰথমতে চয়া চাংখিনি 5 মিনিটমান পানীত বইল কৰি ল'লোঁ। বইল হোৱাৰ পিছতে পানীখিনি চেপি তাতে অকণমান কৰ্ণফ্লাৱাৰ, বেচন, নিমখ আৰু হালধি দি পেলাই মিশ্ৰণটো সানি পেনখনত তেল গৰম কৰি চয়া চাংখিনি দি পেলাই ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'লোঁ। ৰিফাইন অইল বা মাষ্টাৰ্ড অইল দিলেও হ'ব। 5 মিনিটমান ভাজাৰ পিছতে ৰঙচুৱা হৈ উঠে। দেখিছেনে, মোৰ হৈ গ'ল। হৈ যোৱাৰ পিছত এইখিনি কাঢ়ি থ'লোঁ। একেখন পেনতে আকৌ অকণমান তেল দি পেলাই তেলখিনি গৰম হোৱাৰ লগে লগে কাটি ৰখা বস্তুখিনি এবিধকৈ দি গৈছোঁ। প্ৰথমতেই দিলোঁ চপ কৰি থোৱা নহৰু আৰু আদা। তাৰপিছতে এইখিনি অকণমান ভাজা হোৱাৰ পিছতে 2টা কেঁচা জলকীয়া, কাটি ৰখা এটা পিঁয়াজ আৰু তাৰপিছতে দিলোঁ অকণমান কেপচিকাম। তাৰপিছতে সৰু এটা টমেটো, সোৱাদ অনুসৰি অকণমান নিমখ। এয়া দেখিছেনে, আটাইকেইটা বস্তু একেলগে দি পেলাই অকণমান ভাজি ল'লোঁ। জালুকৰ গুড়ি অকণমানো ছটিয়াই দিছোঁ দেই। বস্তুখিনি সিজিবৰ কাৰণে ঢাকনখন মাৰি অকণমান সময় থ'লোঁ। 2 মিনিটৰ পিছতে বস্তুখিনি সিজি আহিলে তাৰপিছতে ভাজি ৰখা চয়া চাংখিনি দি একেলগে গোটেইখিনি বস্তু আকৌ এবাৰ লৰাই দিছোঁ। এয়া অকণমান চয়া চচ আৰু টমেটো চচ দি দিছোঁ। চয়া চচ দিয়াৰ লগে লগে কালাৰটো বৰ ধুনীয়া হৈ উঠে। এয়া দেখিছেনে, একেবাৰে শেষত দিছোঁ অকণমান নেমু চেপি দিছোঁ আৰু পানী অকণমান ছটিয়াই দি এয়া মোৰ ৰেচিপি হৈয়ে গৈছে। এয়া চাওক, মই গৰমে গৰমে ছাৰ্ভ কৰিছোঁ। ধোঁৱা ওলাই আছে। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে দেই। স্পেচিয়েলি বাচ্চাবোৰে এনেকৈ বনাই দিলে খাবলৈ ভাল পায়। আপোনালোকেও যদি ৰেচিপিটো ভাল লাগিছে এবাৰ বনাই চাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।